মনজিত ক্ৰিয়েশ্যনৰ আন এটা নতুন ভিডিঅ'লৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আকৌ এটা নতুন পাঠ পঢ়াৰ চেষ্টা কৰিম। আজি মই একতাৰ বল নামৰ পাঠটো তোমালোকক পঢ়োৱাৰ চেষ্টা কৰিম। তেতিয়াহ'লে আহাচোন আমি একতাৰ বল নামৰ পাঠটোত যিখিনি প্ৰশ্ন আৰু উত্তৰ আছে সেই প্ৰশ্ন উত্তৰখিনি এবাৰ জানি লওঁ। ইয়াত থকা প্ৰথম প্ৰশ্নটো হ'ল গাঁওবুঢ়া মহিকান্তৰ নাতিনীয়েকহঁতক লৈ কি হৈছিল? আৰু উত্তৰটো হ'ল গাঁওবুঢ়া মহিকান্তৰ নাতিনীয়েকহঁতক লৈ মহা চিন্তা হৈছিল। খ নম্বৰৰ প্ৰশ্ন সাধু কথা কম বুলি কোৱা নাতিনীয়েকহঁতে কি কৰিলে? আৰু উত্তৰটো হ'ল সাধু কথা কম বুলি কোৱা নাতিনীয়েকহঁতে ককাকৰ কাষত জুম বান্ধিলে। গ নম্বৰ প্ৰশ্নটো আছে খেতিয়কজনৰ কেইজন পুতেক আছিল? আৰু উত্তৰটো হ'ল খেতিয়কজনৰ 4জন পুতেক আছিল। ঘ নম্বৰ প্ৰশ্নটোত আছে পুতেক কেইজনৰ মাজত মিল আছিল নে? উত্তৰটো হ'ল পুতেকহঁতৰ মাজত মিল নাছিল। ঙ নম্বৰৰ প্ৰশ্ন দেউতাকে পুতেকহঁতক ইকৰা কাঠিবোৰ কি কৰিবলৈ দিছিল? আৰু উত্তৰটো হ'ল দেউতাকে পুতেকহঁতক এডাল এডালকৈ প্ৰত্যেকক ইকৰাৰ কাঠি দি সেয়া ভাঙিবলৈ দিছিল। আৰু প্ৰথম 6 নম্বৰৰ প্ৰশ্নটোত আছে ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব পাৰিলেনে? আৰু উত্তৰটো হ'ল ইকৰাৰ মুঠাটো সিহঁতে অকলে ভাঙিব নোৱাৰিলে। দ্বিতীয় 6 নম্বৰৰ প্ৰশ্নটো হ'ল মিলিজুলি থাকিলে কি হয়? উত্তৰটো হ'ল মিলিজুলি থাকিলে আন কোনেও হানি বিঘিনি ঘটাব নোৱাৰে। ইয়াৰ পাছত আছে থালখনত থকা শব্দবোৰ পঢ়া, শব্দবোৰৰ অৰ্থ পাচিটোৰ পৰা বিচাৰি নিজৰ বহীত লিখা। ইয়াত আছে জহকালি, তাৰ কাষত আছে চেষ্টা কৰি পোৱা, কাণসাৰ, তাৰ কাষত আছে একতা, পাঙিলে, তাৰ কাষত আছে কোনো কথালৈ মনোযোগ দিয়া, মিলাপ্ৰীতি, তাৰ কাষত আছে ভাবিলে, অৰ্জন, তাৰ কাষত আছে গৰমকালি। এতিয়া মই তোমালোকক ইয়াৰ উত্তৰখিনি জনোৱাৰ চেষ্টা কৰিম। জহকালি, তাৰ কাষত আমি লিখিব লাগিব গৰমকালি। কাণসাৰ, তাৰ লগত হ'ব কোনো কথালৈ মনোযোগ দিয়া। তাৰ পাছত আছে পাঙিলে, তাৰ কাষত আমি লিখিব লাগিব ভাবিলে। মিলাপ্ৰীতিৰ কাষত হ'ব একতা আৰু অৰ্জনৰ কাষত হ'ব চেষ্টা কৰি পোৱা। তাৰ পাছত আছে তলৰ শব্দকেইটা ক্ৰমত সজাই বাক্যটো পুনৰ লিখা। উদাহৰণ এটা উদাহৰণ তাত দি দিছে চোৱাচোন। আছিল এখন খেতিয়ক গাঁৱত এজন। তাৰ উত্তৰটো এনেকুৱাকৈ হ'ব এখন গাঁৱত এজন খেতিয়ক আছিল। তাৰ পিছৰ প্ৰশ্নটো কেনেকুৱাকৈ দিছে চোৱাচোন। 4জন আছিল খেতিয়কজনৰ পুতেক। আৰু উত্তৰটো হ'ব খেতিয়কজনৰ পুতেক 4জন আছিল। তাৰ পিছৰটো কেনেকৈ দিছে চোৱাচোন। পুতেক নাছিল মাজত কেইজনৰ মিল? আৰু উত্তৰটো হ'ব পুতেক কেইজনৰ মাজত মিল নাছিল। তাৰ পাছৰ প্ৰশ্নটো হ'ল ক্ৰমে আহিল হৈ বুঢ়া খেতিয়কজন। আৰু উত্তৰটো হ'ব খেতিয়কজন ক্ৰমে বুঢ়া হৈ আহিল। তাৰপিছত লিখা আছে নাওখনত থকা শব্দবোৰ পঢ়া, খালী ঠাইত উপযুক্ত শব্দ লিখি বাক্যবোৰ সম্পূৰ্ণ কৰা। প্ৰথম প্ৰশ্ন তেওঁৰ দেশ ভাল। আৰু উত্তৰটো হ'ব তেওঁৰ স্বভাৱ ভাল। অবাবত দেশ সময় নষ্ট নকৰিবা। আৰু উত্তৰটো হ'ব অবাবত মূল্যৱান সময় নষ্ট নকৰিবা। তাৰ পিছৰ প্ৰশ্নটো হ'ল মিলিজুলি কাম কৰিলে সহজে দেশ অৰ্জন কৰিব পাৰি। আৰু উত্তৰটো হ'ব মিলিজুলি কাম কৰিলে সহজে সাফল্য অৰ্জন কৰিব পাৰি। ঘ নম্বৰ খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো দেশ দিছিল। আৰু উত্তৰটো হ'ব খেতিয়কজনে খেতি বাতি কৰি পৰিয়ালটো পোহপাল দিছিল। ঙ নম্বৰৰ প্ৰশ্ন বলেৰে নোৱাৰিলে দেশ প্ৰয়োগ কৰিবা। আৰু উত্তৰটো হ'ব বলেৰে নোৱাৰিলে বুদ্ধি প্ৰয়োগ কৰিবা।